Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম এবাৰ 2025 ত মেট্ৰিক পৰীক্ষাৰ OMR সিটখন কেনেকুৱা হ'ব আৰু কি দৰে তোমালোকে ফিল কৰিব লাগিব কাৰণ বহুতো ষ্টুডেন্টছে কৈ আছিল যে কেনেকৈ ফিল কৰিম প্ৰসেসটো কি তো আজি গুটেখিনি কথা এই ভিডিওটোত বুজাই দিয়া হ'ব লগতে এবাৰ এটা ডাঙৰ চেঞ্জ আছে কি তোমালোকৰ সেট থাকিব এটো চোৱা ৰাইট সাইডত তোমালোকে চোৱা সিৰিজ বুলি বক্স এটা দেখা পাইছা হেতু এই কাৰণে দিয়া হৈছে কাৰণ এবাৰ 4টা সেট থাকিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত তো বহুতো ষ্টুডেন্টছে এতিয়া আমাক খুদি থাকে যে এই কথাটো সঁচা হয় নে নহয় আৰু বহুতে এই বুলিও প্ৰশ্ন কৰে যে প্ৰি ফাইনাল এক্সামত দেখোন সেট আহা নাই তো প্ৰি ফাইনাল এক্সামত তোমালোকক সেট এনেও নিদিয়ে কাৰণ ডিস্ট্ৰিক্ট বিলাকে যদি প্ৰতিটো সাবজেক্টৰে আকৌ 4খন কৈ সেট বনাই এক্সট্ৰা কৈ এৰেঞ্জ কৰি থাকে এনে বহুত টাইম যাব তো হেতু কাৰণে প্ৰি ফাইনাল এক্সামত দিয়া হোৱা নাই কিন্তু মেট্ৰিক পৰীক্ষাত সেট থাকিব তো এই যোনটো সিৰিজ বুলি বক্স আছে তাত তোমালোকে সাৰ্কেল মানে বাবল কৰি দিব লাগিব যোনটো তোমালোকে সিৰিজ পোৱা তো 4টা সেট বা 4টা সিৰিজ আছে A B C আৰু D তো এক্সাম হলত তোমালোকে ইয়াৰ ভিতৰ যোনখন সিৰিজ পোৱা হেখন তোমালোকে তাত সাৰ্কেল কৰি দিবা ভালকৈ তো এই সিৰিজটো লিখোতে একদম সাৱধান হবা কাৰণ যদি ভুল কৰি দিয়া সিৰিজটো লিখোতে যদি ভুল কৰি দিয়া তেনেহলে তোমালোকৰ এনসাৰ যদি গুটেখিনি শুদ্ধও লিখিছিলা তেতিয়া ফেল হৈ যাবা বাকি OMR খনত তোমালোকৰ ৰোল তাছত নাম্বাৰ তাছত নেম আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেন্টাৰ নেম এখিনি লিখা থাকিব মানে অলৰেডি প্ৰিন্ট হৈ থাকিব হেখিনি তোমালোকে মিলাই চাবা তো ওভাৰঅল OMR খন এনেকুৱা থাকিব তোমালোকৰ আৰু বাকি তলৰখিনি একে আছে যোৱা বছৰ যেনেকুৱা আছে তেনেকুৱাই তোমালোকে এই অপচনখিনি ফিল কৰি যাব লাগিব তো ফিল কৰোতে অলপমান কেয়াৰফুল হবা কাৰণ বহুত ষ্টুডেন্টছে কিছুমান কমন মিস্টেক কৰে হেখিনি আমি এটা ডিসকাস কৰিম ইয়াতে দুটা স্যাম্পল আছে এটা আছে ৰাইট সাইডে আৰু লেফট সাইডে থাকাটো শুদ্ধ হয় আৰু ৰাইট সাইডৰ যেনেকুৱাকৈ কৰিছে হেনেকুৱাকৈ তোমালোকে ভুলটো নকৰিবা এটা হৈছে কিছুমানে টিক কৰি থৈ আহে তো ইয়াত তোমালোকে টিক কৰিব নালাগে একদম ধুনিয়াকৈ সাৰ্কেল কৰিবা আৰু মাজত গেপো নেৰিবা তাৰছত 2 নম্বৰটো হৈছে কিছুমানে এনেকুৱাকৈ ক্ৰস দিয়ে তো তেনেকুৱাও নিদিবা আৰু কিছুমানে কি কৰে কমপ্লিটলি সাৰ্কেলটো নকৰে অলপ মাজে মাজে গেপ এৰি থৈ দিয়ে তো হেনেকুৱা নিচিনাও নকৰিবা তেনেকাও কিন্তু কেতিয়াবা ৰিজেক্ট হৈ যায় তাৰছত 4 নম্বৰটো চোৱা কিছুমান ষ্টুডেন্টছে কি দুটামান অপচনত সাৰ্কেল কৰি দিয়ে তো তেনেকুৱা নকৰিবা তেনেকুৱা কৰিলে তোমালোকে মাৰ্কস নাপাবা লেফট সাইডত যিদৰে দেখুৱা আছে তেনেকুৱা নিচিনা কৰিলেই হ'ল আৰু লাষ্টত দুটা বক্স আছে চোৱা তো লেফট সাইডে যোনটো বক্স আছে তাত কি লিখা আছে ফুল সিগনেচাৰ অফ দা ক্যান্ডিডেট উইথ ডেট তো ইয়াত তোমালোকে সিগনেচাৰ কৰিবা ডেটটো দি দিবা আৰু যোনটো বক্স তোমালোকৰ ৰাইট সাইডে আছে হেতু তোমালোকে ভুলটো সিগনেচাৰ নকৰিবা হেতু ইনভিজিলেটৰৰ কাৰণে তোমালোকৰ কাৰণে নহয় তাত তোমালোকে কিন্তু সিগনেচাৰ নকৰিবা নহলে বিপদ হৈ যাব তো এতিয়া আৰু কোনো ধৰণৰ কনফিউজন থাকিব নালাগে যে সেট হবনে নাই তো সেট হোৱাটো একদম ফিক্স ABCD সেট থাকিব তো এক্সামত তোমালোকে যোনখন সেট পোৱা হেখনে তোমালোকে তাত কিন্তু ফিল কৰিবা কাৰণ সেট বিলাকত কোৱেশ্চন বিলাক উল্টা পুল্টাকে থাকে যদি কোনোবা এটা কোৱেশ্চন সেট 8 নাম্বাৰ 1ত আছে সেট B হেতু হয়তো নাম্বাৰ 7তও থাকিব পাৰে তো এনে ক্ষেত্ৰত তোমালোকে যদি গুটেই বিলাক কোৱেশ্চন শুদ্ধকৈ কৰি যোৱা কিন্তু সেটৰ নাম্বাৰটো ভুলকৈ দি দিয়া তোমালোকৰ কপিখন সেই ইটো সেটৰ মতেহে চেক কৰা হ'ব আৰু তেতিয়া কিন্তু সব ভুল হৈ যাব আৰু ফেল হৈ যাবা তো এটো স্টেপ এই কাৰণে লোৱা হৈছে যাতে ষ্টুডেন্টস বিলাকে এক্সাম হলত এটাই আনটোৰ পৰা চাব নোৱাৰে নকল কৰিব নোৱাৰে সেই কাৰণে এই স্টেপটো লোৱা হৈছে তো এই 4টা যে সেট হ'ব ইয়াৰ ৰিগাৰ্ডিং যদি কিবা ডাউট বা কনফিউজন আছে বা তোমালোকৰ OMR সিটখনৰ ৰিগাৰ্ডিং কিবা যদি কনফিউজন আছে মোক কমেন্ট বক্সত খুদিবা মই ৰিপ্লাই দিব চেষ্টা কৰিম আৰু আজি এই ভিডিওটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে নিজৰ লগৰবোৰক শেয়াৰ কৰি দিবা যাতে সিহঁতৰ সহায় হয় ভিডিওটো সকলো ষ্টুডেন্টছকে শেয়াৰ কৰিবা যাতে কোনেও OMR ফিল কৰোতে ভুল নকৰে আৰু আমাৰ WhatsApp চেনেলত যদি ইতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংক পিন কমেন্টত দিয়া থাকিব তো সেই লিংকটোত ক্লিক কৰি তোমালোকে জয়েন হ'ব পাৰিবা তোমালোকৰ WhatsApp পেজখন ওপেন হৈ যাব তাত তোমালোকে ফলো ক্লিক কৰিবা আৰু তাত জয়েন হ'ব পাৰিবা এটো হৈছে আমাৰ Instagram হ্যান্ডেল তোমালোকৰ যদি Instagram আছে তাত আমাক ফলো কৰিবা তাতো আমি কন্টেন্ট দি থাকিব চেষ্টা কৰিম আৰু মোস্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি যিমান পাৰো তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম